এই মুহূর্তে জনাই আছো এটা অত্যন্ত গুরুত্বপূর্ণ খবর। পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। আৰু পুৱা ৮ বজাৰ পৰা যেহেতু পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে আৰু তাৰ মাজতে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈছে। লখিমপুৰৰ ভোট গণনা কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। লখিমপুৰৰ ভোট গণনা কেন্দ্ৰত এইবাৰ উত্তপ্ত পৰিস্থিতি, নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে পৰিস্থিতি। সমৰ্থকৰ মাজত প্ৰচণ্ড ঠেলা হেঁচা আৰম্ভ হৈছে। এই মুহূৰ্তত ৰাতিপুৱাৰ এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা দেখিবলৈ পোৱা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা। এই মুহূৰ্তত শতাধিক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। যেহেতু ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে, লখিমপুৰত ভোট গণনা কেন্দ্ৰত এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে পৰিস্থিতি। সমৰ্থকৰ মাজত প্ৰচণ্ড ঠেলা হেঁচা। এই মুহূৰ্তত কেইটামান দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। এয়া চাওক, শতাধিক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। লখিমপুৰৰ এটা ভোট কেন্দ্ৰত এইদৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা হৈছে। আমি এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। নিয়ন্ত্ৰণৰ বাহিৰত গৈছে পৰিস্থিতি। লখিমপুৰৰ ভোট গণনা কেন্দ্ৰত এইদৰে শতাধিক আৰক্ষী মোতায়েন কৰা হৈছে। কিয়নো হঠাৎ ঠেলা হেঁচা আৰম্ভ হৈছে। সমৰ্থকৰ মাজত প্ৰচণ্ড ঠেলা হেঁচা, নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে পৰিস্থিতি। এটা ব্ৰেকিং নিউজ, যিহেতু আজি ভোট গণনা আৰম্ভ হৈছে আৰু 21,920খন গাঁও পঞ্চায়তৰ ভোট গণনা আৰম্ভ হৈছে। 397খন জিলা পৰিষদৰ পঞ্চায়তৰ ভোট গণনা আৰম্ভ হৈছে। 2192খন আঞ্চলিক পঞ্চায়তৰো ভোট গণনা যিহেতু আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে আৰু তাৰ মাজতে অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। এইবাৰ লখিমপুৰত ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং এটা পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো। সমৰ্থকৰ মাজত প্ৰচণ্ড ঠেলা হেঁচা আৰম্ভ হৈছে আৰু পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা দেখিবলৈ পোৱা গৈছে। শতাধিক আৰক্ষী মোতায়েন কৰা হৈছে লখিমপুৰৰ ভোট গণনা কেন্দ্ৰত।